নমস্কাৰ, আপোনালোকে চাই আছে অৰুণোদয় অসমৰ দিবলৈছে মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। বিলাসীপাৰা মহকুমাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান। এগৰাকী মহিলাসহ ৩ হত্যাকাৰীক ১০,০০০ টকাৰ জৰিমনাৰ সহিতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত। উল্লেখ্য যে ২০২১ চনৰ ৫ মে'ত বিলাসীপাৰা সাপতগ্ৰাম চহৰত সংঘটিত হৈছিল এই লোমহৰ্ষক হত্যাকাণ্ড। ভূমিকেন্দ্ৰিক সংঘাতৰ বাবে সাপতগ্ৰাম চহৰত গণেশ দেক খুটা এটাত বান্ধি হত্যা কৰিছিল ৩ অভিযুক্তই। পাছত সিদিনাই ঘটনাৰ সন্দৰ্ভত গণেশ দেৰ আত্মীয়ই গোবিন্দ দে সাপতগ্ৰাম আৰক্ষী থানাত গোসাই দে, অভিজিৎ দে আৰু সন্তোষী দেৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে। আৰু সেইমতে বিলাসীপাৰা মহকুমা সত্ৰ আদালতত ছেছন গোচৰ নং ২৯/২১ শুনানি গ্ৰহণ কৰি আজি অতিৰিক্ত সত্ৰ ন্যায়াধীশ মুকুল চেতিয়াৰ বিচাৰপীঠে ৩০২/৩৪ ধাৰাত হত্যাকাৰী গোসাই দে, অভিজিৎ দে আৰু সন্তোষী দেক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ১০,০০০ টকাৰ জৰিমনা বিহে। ২ বছৰ ৭ মাহৰ পিছত ন্যায়প্ৰাপ্তি পোৱাত সন্তুষ্টি প্ৰকাশ কৰিছে হত্যাৰ বলি হোৱা পৰিয়ালটিয়ে। বিলাসীপাৰাৰ পৰা সুৰুজ্জামানৰ ৰিপৰ্ট, অৰুণোদয় অসম। বিলাসীপাৰা অতিরিক্ত ন্যায়িক দণ্ডাধীশ শ্রী মুকুল চেতিয়া দেবে একটা কেসর রায় প্রদান করেছে। কেসর নাম্বার হচ্ছে সেশন কেস নাম্বার 29/21 এই কেসটো হৈছিল যোৱা ৫/৫/২০২১ চনত আৰু সাপতগ্ৰাম PS কেছ নাম্বাৰ হৈছিল 87/21। এই কেছৰ এজাহাৰকাৰী আছিল গোবিন্দ দে আৰু ভিকটিম ডিচিজড আছিল এওঁৰ ল'ৰা গণেশ দে। ঘটনাৰ দিন ৫/৫/২০২১ তাৰিখে নিশা অনুমান ৯:৩০ বজাত এই গণেশ দেই এই আসামীহঁতৰ ঘৰত গৈছিল। তেওঁলোকৰ পাৰিবাৰিক কিছু কথা আছিল আৰু সম্পত্তিৰ একটা ভাগ বাটোৱাৰাৰ প্ৰশ্ন আছিল। সেইটো ক'ব যাওঁতেই এই আসামী ৩জনে গণেশ দেক বান্ধি গলাত আৰু পেটত আৰু বান্ধি এটা খুটাত বান্ধি ৰাখি দিয়ে আৰু তাতেই গোটেই নিশা তেনেধৰণৰ আছিল আৰু তাৰ ফলতেই এওঁৰ মৃত্যু হয়। এই ৩জনক গোসাই দে, অভিজিৎ দে আৰু সন্তোষী দে এই ৩জনক গ্ৰেপ্তাৰ কৰিছিল। আজিৰ এই ৰায়ৰ ভিত্তিত ৩০২ ধাৰাত ৩জনকেই যাৱজ্জীৱন কাৰাদণ্ডে দণ্ডিত কৰা হয় আৰু লগতে ১০,০০০ টাকা জৰিমনা বিধান দিয়া হয়। নমস্কাৰ, অৰুণোদয় অসমে লৈ আহিছে আপোনালোকৰ মাজলৈ এক ব্যতিক্ৰমী অনুষ্ঠান, যাৰ নাম পাকঘৰ। অৰুণোদয় অসমে লৈ আহিছে আপোনালোকৰ মাজলৈ এক ব্যতিক্ৰমী অনুষ্ঠান, পাকঘৰ। এই পাকঘৰ বিশেষ অনুষ্ঠানত যদি আপুনিও অংশগ্ৰহণ কৰিব বিচাৰে তেন্তে 9706957080 এই নম্বৰত যোগাযোগ কৰক।